অৰুণাচলে বন্ধ কৰিলে বান্দৰদেৱা গেট টিএমপিৰ প্ৰতিবাদৰ পিছতে অৰুণাচলে বন্ধ কৰিলে গেট অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত বন্ধ থাকিব গেট অৰুণাচলৰ নিজৰ গেট আবদ্ধ কৰি ৰখাৰ হুংকাৰ অৰুণাচলে বন্ধ কৰিছে বান্দৰদেৱা গেট টিএমপিৰ প্ৰতিবাদৰ পিছতে প্ৰতিবাদৰ মাজতে বন্ধ কৰি দিছে গেট অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত বন্ধ থাকিব এই গেট বুলি ঘোষণা কৰিছে অৰুণাচলৰ নিজৰ গেট আবদ্ধ কৰি ৰখাৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক আদৰ দি অৰুণাচলৰ মুখ্যমন্ত্ৰী অসম অৰুণাচলৰ ঐতিহাসিক আৰু ভাতৃত্ববোধৰ সম্পৰ্ক আলোচনা আৰু বুজাবুজিৰে মতানৈক্য দূৰ কৰাৰ আহ্বান শান্তিপূৰ্ণ উপায়েৰে সকলো সমস্যা সমাধানৰ পোষকতা দুইখন ৰাইজক শান্তি বৰ্তাই ৰাখিবলৈ অনুৰোধ পাৰম্পৰিক সম্পৰ্ক বিনষ্ট হ'বলৈ নিদিবলৈ আহ্বান মেংমাঙত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাক লৈ অসম আৰু অৰুণাচলৰ সাংসদসকলৰ বিশেষ আহ্বান সীমান্তত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ আহ্বান জনায় সাংসদসকলে দুইখন ৰাজ্যৰ জনসাধাৰণক ককাই ভাই আৰু বায়েক ভনীয়েক আখ্যা পৰিয়ালৰ মাজত কেতিয়াবা অমিল হয় যদিও এক পৰিয়াল হৈ বসবাস কৰাৰ আহ্বান জনালে ভূমিকেন্দ্ৰিক যিকোনো বিবাদ কেৱল শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তেহে সমাধানৰ পোষকতা কৰে সাংসদসকলে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ছ'চিয়েল মিডিয়াত দুইখন ৰাজ্যৰ সাংসদসকলৰ এই বিশেষ ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰিছে ভৌগোলিক সীমাই ৰাজ্য দুখনক ভাগ কৰিলেও মানুহৰ হৃদয়ক কৰিব নোৱাৰে যিকোনো পৰিস্থিতিতে হিংসাৰ আশ্ৰয় নলৈ আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনায় সকলোকে অসম আৰু অৰুণাচলৰ সাংসদসকলে ৰাজ্যক কোনো ধৰণৰ উচ্চতনিৰ বলি নহ'বলৈ আৰু উচ্চতনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে টোটেল মিছ আণ্ডাৰষ্টেণ্ডিং হোৱাটো বেয়া হয় এইটো কাৰণে আমি অৰুণাচল আৰু অসমৰ এমপি সদায় মিলি জুলি থকা এই স্পিৰিট মেইনটেইন কৰি এতিয়া আমি অৰুণাচল অসম বৰ্ডাৰত অলপ প্ৰব্লেম যি হৈছে সেইটো লৈ আমি আলোচনা কৰিছে আৰু জইণ্টলি এপিল কৰিছে আমি যে অসম আৰু অৰুণাচল একেই হয় অৰুণাচল অসম পৰা ওলোৱা ষ্টেট হয় আমি সদায় এটা ব্ৰাদাৰ ছিষ্টাৰ স্পিৰিট হৈ কৰি থাকে কেতিয়াবা লোকেল লেভেলত ইছ্যু হৈ যায় এইটো পৰিবাৰত কেতিয়াবা কাজিয়া হৈ যায় মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায় কিন্তু এইটো বস্তু লৈ কৰি পূৰা গোটেই ষ্টেট কাজিয়া কৰা আৰু টোটেল মিছ আণ্ডাৰষ্টেণ্ডিং হোৱাটো বেয়া হয় এইটো কাৰণে আমি জইণ্টলি এপিল কৰিছোঁ যে যি ঘটনা হৈছে এইটো মিলি কিনি আমি ছেটেল কৰিবলৈ এপিল কৰিছোঁ মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অৰুণাচল CM পেমা খাণ্ডু ডাঙৰীয়া দুইজনক মই কথা পাতিলোঁ দুইজন টাচত আছে আৰু অসমৰ CM চাবৰ ফালৰ পৰা চিনিয়ৰ মিনিষ্টাৰ গৈ আছে লোকেল লেভেলত কথা পাতি আছে অৰুণাচলৰ পৰা চবেই সংগঠন মিলি জুলি এপিল কৰি আছে আৰু আমি আশা কৰোঁ যে এতিয়া ভালকৈ বহি কিনি যিকেইটা ইছ্যু আছে ইছ্যু থাকিবই কিন্তু ইছ্যু সমাধান কাৰণে মিলি জুলি কাম কৰিব আমি গোটেই এমপিবিলাক আমি ভালকৈ বহি আলোচনা কৰিছে অলৱেজ ইউনাইটেড নৰ্থ ইষ্ট আমি অৰুণাচল অসম ছেমে হয় ওৱান ফেমিলি এইটো কাৰণে আমি ইয়াৰ পৰা এপিল কৰিছোঁ যে পাৰ্লিয়ামেণ্ট চলি আছে আমি এতিয়া আহিব নোৱাৰিলে হ'লেও আমাৰ দুটা CM আৰু গোটেই অৰুণাচল অসমৰ পাব্লিক চবক এপিল কৰিছে যে মিলি জুলি থাকি ছেটেল কৰিবলৈ